এইটো হ'ব ইণ্ডিয়াৰ ফাৰ্ষ্ট ৰেল কাম ৰোড টানেল। আটাইতকৈ ডাঙৰ কথাটো হ'ল দিছ ইজ ৱৰ্ল্ডছ ছেকেণ্ড ৰোড কাম ৰেল টানেল। তাৰমানে পৃথিৱীত নুমলীগড় গহপুৰ বাদ দিলে আৰু এটা মাত্ৰ ৰেল কাম ৰোড টানেল আছে। চ' দিছ ইজ ৱৰ্ল্ড ছেকেণ্ড ৰেল কাম ৰোড টানেল। এতিয়া আপোনালোকে সুধিব পাৰে যে প্ৰথম টানেলটো ক'ত আছে। জাৰ্মানী আৰু ডেনমাৰ্কক কানেক্ট কৰা ৰোড কাম এটা ৰেল টানেল আছে। ইয়াৰ পিছত ৱৰ্ল্ডৰ ছেকেণ্ড টানেল ৰেল কাম ৰোড টানেল আমাৰ নুমলীগড়ত হ'ব। আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত এইখন 4 নম্বৰ এটা গেটৱে হ'ব য'ত ৰোড কাম ৰেলৰ প্ৰভিজন থাকিব। ব্ৰহ্মপুত্ৰৰ ওপৰত ৰেল আৰু ৰোড একেলগে চলিব পৰা দিছ ইজ দ্য 4th ৰেল কাম ৰোড ক্ৰছিং, ইণ্ডিয়াছ ফাৰ্ষ্ট আণ্ডাৰ ৱাটাৰ ৰেল কাম ৰোড টানেল আৰু ৱৰ্ল্ডৰ ছেকেণ্ড ৰেল কাম ৰোড টানেল।